লগে কন্টাক্ট থাকে তাৰ পাছত আপোনাৰ চাকৰিটো Good morning, welcome back to my brand new blog. আৰু আজি অকল মাইক সাইকেল লগাইছো সেইনা কিছুমানে কমপ্লেইন আহিছে মানে মাতটো ভালকে শুনি পোৱা নাই সেইকাৰণে আজি মাইক এটা অৰ্ডাৰ কৰি ললো আৰু ইয়া দেখিছে তো এইবিলাক বাদ দিয়ক আৰু আজি টপিকটো থাম্বনেলখন চাই আপোনালোকে গমেই পাইছে যে আপুনি যদি কি কয় আইটিআই কৰে বা জেই কৰে তেতিয়াহলে আপুনি প্ৰাইভেটত চাকৰি কৰিলে ভাল হয় নে গভৰ্ণমেণ্টত চাকৰি কৰিলে ভাল হয় তো ইয়াৰ ওপৰত অলপ ক'বলৈ চেষ্টা কৰিম বলক ভিডিঅ'টো আৰম্ভ কৰি দিও বেছি দেৰি নকৰি তো আপোনালোকে যদি আৰম্ভ কৰি দিও আপোনালোকে যদি জেই কৰিলে বা আইটিআই কৰিলে তো তাৰ পাছত কি হয় আপোনালোকে কিছুমানৰ কনফিউজ হয় যে মই এতিয়া গভৰ্ণমেণ্ট জব কৰিম নে প্ৰাইভেট জব কৰিম এনেকুৱা ধৰণৰ কনফিউজ হয় প্ৰায় সকলোৱে বেছিভাগ তো গভৰ্ণমেণ্ট জবে বিচাৰে কাৰণ তাত আমাৰ সিকিউৰিটি লাইফ সিকিউৰিটিটো থাকে প্ৰাইভেটত ইমান নাথাকে কিন্তু দুইটাৰে ডিফাৰেন্স আপোনালোকক কৈ আছো প্ৰথমতে কৈ আছো গভৰ্ণমেণ্ট জবত কৰিলে কি হয় আপোনালোকৰ লাইফটো সিকিউৰ হৈ থাকে যে মই মানে স্যালাৰি পামই সময়মতে পাম কোন কামটো মানে জানে আৰু পাৰ্মানেন্ট আৰু পাই থাকিম আৰু টেনচন নাই কিন্তু প্ৰাইভেটত কি হয় কেতিয়াবা আপুনি 3 বছৰ 4 বছৰলৈকে কন্ট্ৰাক্ট থাকে তাৰ পাছত আপোনাৰ চাকৰিটো নোহোৱা হৈ যাব পাৰে সেই কোম্পানীটো নেথাকিব পাৰে এনেকুৱা ধৰণৰ হয় আৰু গভৰ্ণমেণ্ট জবত কি হয় স্যালাৰি এটা যিমান প্ৰাইভেট জবত স্যালাৰি দিয়ে নহয় ইমান গভৰ্ণমেণ্ট জবত ইমান স্যালাৰি নিদিয়ে কিন্তু প্ৰাইভেট জবত যিবিলাক লোৱাৰ ৰেংক থাকে মানে তলৰ ৰেংক বিলাক সেইবিলাক কিন্তু স্যালাৰি অলপ কম দিয়ে কিন্তু হাই ৰেংকৰ যিবিলাক হাই ৰেংকৰ পোষ্ট বিলাক সেইবিলাকত তাৰমানে যিমান চৰকাৰে দৰমহা দিয়ে তাতকৈ দুগুণ এই প্ৰাইভেট কোম্পানী বিলাকে মই ৰিগৰ কথা কৈ আছো ৰিগৰ কোম্পানী বিলাকে বহুত পইচা দিয়ে বহুত আপোনালোকে ভাবিব নোৱাৰিব কিন্তু আমাৰ ইণ্ডিয়াতকৈ যিবিলাক ফৰেন কাণ্ট্ৰিত সেইবিলাকতো প্ৰাইভেট কোম্পানী মানে পইচা আপুনি মই ক'লে আপোনালোকে এতিয়া বিশ্বাস নকৰিব যে ইমানো পইচা দিয়ে নে এনেকুৱা ধৰণৰ ইমানো প্ৰাইভেট কোম্পানীত পইচা দিয়ে এইবিলাক মিছা কথা কৈছে এনেকুৱা ধৰণৰ বুলি ভাবিব কিন্তু নহয় যিবিলাকে কৰি আহিছে যিসকল আমাৰো কিছুমান লগৰ আছে তেওঁলোকে কৰি আছে ইতিমধ্যে তেনেকুৱা প্ৰাইভেট কোম্পানী তেওঁলোকৰ দ্বাৰা আমি গম পাওঁ যে সঁচাকৈ ময়ো প্ৰথমতে বিশ্বাস নকৰিছোঁ যে ইমান পইচা দিব জানো ইমান এনেকুৱা কামবিলাক কিন্তু সেইটো কথা নহয় তেওঁলোকে তাত পইচা ইমান দিয়ে ইনভেষ্ট কৰে আৰু আমাৰ গভৰ্ণমেণ্ট জবত কিছুমান ফেচিলিটি পায় কিন্তু প্ৰাইভেট জবত কিছুমান গভৰ্ণমেণ্ট জবতকৈ অধিক ফেচিলিটি পায় অধিক ফেচিলিটি দিয়ে এতিয়া আপোনালোকে যদি আৰু কিছুমান কি হয় আজিকালি পঢ়ি শুনি আহি আজিকালি গভৰ্ণমেণ্ট জবটো পাবলৈ খুব মানে বহুত কমে পোষ্টবিলাক ওলায় আৰু পাবলৈ বহুত অসুবিধা তেনেকুৱা ধৰণৰ আৰু আপোনালোক আজিকালি এনেকুৱা হৈ গৈছে আপোনালোকে প্ৰাইভেট সাধাৰণ জব এটা পাবলৈও বহুত কষ্ট কৰিব লাগে বহুত মানে সংগ্ৰাম কৰিব লাগে মানে পাবৰ কাৰণে আজিকালি ইমানো ইজি নহয় যে প্ৰাইভেট জব এটা পটককৈ পাই যাম আজিকালি কাৰণ বহুত মানে পঢ়া শুনা কৰা ট্ৰেড এইবিলাক আইটিআই কৰা বহুত ল'ৰা ছোৱালী হৈ পৰিছে কিন্তু জব পাবলৈ বা দিবলৈহে বহুত অসুবিধা মানে জব খুব কম ওলায় গতিকে আপুনি যদি কিবা এটা ট্ৰেড কৰি আহিছে আইটিআই কৰি হওক বা জেই কৰি আহিছে আপুনি অকল মানে গভৰ্ণমেণ্ট জববিলাকত এপ্লাই নকৰি প্ৰাইভেট জববিলাকত এপ্লাই কৰক কাৰণ আপুনি যদি আপোনাৰ যদি ইণ্টাৰেষ্ট গভৰ্ণমেণ্ট জবটোত আছে তেতিয়াহ'লে তাতো এপ্লাই কৰিব কাৰণ এপ্লাই কৰক আপুনি যেতিয়ালৈকে চাকৰি গভৰ্ণমেণ্ট জবটো চাকৰি নাপায় তেতিয়ালৈকে আপুনি প্ৰাইভেটত এপ্লাই কৰক আৰু এপ্লাই কৰিছে যদি পাই গ'ল জবটো নকৰাকৈ নাথাকিব কাৰণ আপুনি যদি সেই প্ৰাইভেট ৰিগ এটাত কাম পাইছে তেতিয়াহ'লে তাত আপুনি কাম কৰি থাকক যে আৰু এফালেও এপ্লাই কৰি থাকক পঢ়ি থাকক এনেকুৱা প্ৰাইভেট ৰিগত কাম কৰিলে সেইটোৱে সুবিধা আপুনি যদি প্ৰাইভেট ৰিগত কাম কৰি আছে তেতিয়াও আপুনি গভৰ্ণমেণ্ট জবৰ কাৰণে এপ্লাই কৰি থাকিব পাৰে কোনো ধৰণৰ টেনচন নাই আৰু প্ৰাইভেট ৰিগবিলাকত আপুনি কাম কৰিলে তেতিয়াহ'লে আপুনি কামবিলাক শিকাৰ পাছত মানে আপোনাৰ এটা কনফিডেন্স হৈ পৰে ন মই কাম কিন্তু একেই মানে অইলৰ ৰিগ আৰু আমাৰ কি হয় প্ৰাইভেট সেম কাম একো ডিফাৰেন্স নাই একো হেৰি নাই হলনি নাই কিন্তু তাত সেইটো হৈছে পাৰ্মানেন্ট টেনচন নাই একদম লাইফটো সিকিউৰ হৈ থাকে কিন্তু আমাৰ প্ৰাইভেটত লাইফটো অলপ জানে অলপ লটকি থাকে আৰু তেনেকুৱা ধৰণৰ হয় কামবিলাক একেই আৰু তাৰ কামবিলাক কোনো
একোৱে চেঞ্জ নাই, চব সকলোখিনি কাম একেই, ইয়াত যি কাম কৰিব তাতো একেই কাম পাব। গতিকে আপোনালোকে গভৰ্ণমেণ্ট জবটো ৰখি নাথাকি যিবিলাকে পঢ়ি শুনি ওলাই আহিছে ইতিমধ্যে তেওঁলোকে প্ৰাইভেটত এপ্লাই কৰক, এপ্লাই কৰি মেলি যদি চাকৰিটো পায় প্ৰাইভেটত কৰি থাকক আৰু এইফালে এপ্লাই কৰি থাকক। যদি এইফালে পাই গৈ অল ইণ্ডিয়া তেতিয়া যাবগৈ আৰু। তো ঠিক তেনেধৰণৰ আপুনি যদি প্ৰাইভেট বহুত পইচা গোটাম বা বহুত লাইফত মানে বহুত ইমানেই পইচা গোটাম যে কেইবাটাও মোৰ মানে পিৰিয়ে মানে কেইবাটাও মোৰ খাই মেলিও শেষ কৰিব নোৱাৰে বুলি ভাবে, তেতিয়াহ'লে আপুনি প্ৰাইভেট জবত এপ্লাই কৰক। ইতিমধ্যে মই আপোনালোকক ক'লোঁ যে আপোনাৰ যদি বহুত পইচা লাগে তেতিয়াহ'লে প্ৰাইভেট ৰিগত জইন কৰক বুলি। কিয় কৈছোঁ বুজাই আছোঁ। আপুনি যদি এটা প্ৰাইভেট ৰিগত জইন কৰে নহয়, যিবিলাক আমি তলৰ খাপৰ মানে লোৱাৰ সকলোৱেতো প্ৰথমতেতো ষ্টাৰ্টিংটো সৰুৰ পৰাইহে ডাঙৰ হয়, সৰুৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব। আৰু গতিকে যদি আপুনি সৰুত মানে তল খাপৰ পষ্টবিলাকত ইমান পইচা নিদিয়ে, কিন্তু হাই ৰেংকৰ যিবিলাক DIC ৰেংকৰ পষ্ট থাকে নহয় সেইবিলাকত ইমান পইচা দিয়ে নহয়, আপোনালোকক ইমান ফেচিলিটি দিয়ে সেইটো আপুনি ভাবিবও নোৱাৰিব। গতিকে যিসকলে বহুত পইচা গোটাম বুলি ভাবে তেতিয়াহ'লে প্ৰাইভেট কোম্পানীত জইন কৰক। আৰু প্ৰাইভেটত বহুত পইচা আছে, আপোনালোকে সেইটো ভাবিবও নোৱাৰিব, সেইটো কথা কৈছোঁ। আৰু প্ৰাইভেটত এইটো সুবিধা দিয়া থাকে যে আপুনি যদি অইলত কৰিলে নহয়, অইলৰ ৰিটায়াৰমেণ্ট হৈ গ'ল, অইলৰ ৰিটায়াৰ হোৱাৰ পাছতো আপুনি এটা প্ৰাইভেট ৰিগত কাম কৰিবলৈ সুবিধা দিয়ে, কিন্তু সেইটো কোম্পানীয়ে কিন্তু বহুত ভাল কাম কৰে। অইল ইণ্ডিয়াৰ পৰা ONGCৰ পৰা ৰিটায়াৰমেণ্টবিলাকো প্ৰাইভেট ৰিগবিলাকত কাম কৰি থাকে। আৰু আপুনি যদি ৰিটায়াৰ হোৱাৰ পাছত বয়স হৈ যায় ন, বয়স হোৱাৰ পাছত সেই হাই ৰেংকৰ হাই পষ্টৰবিলাকতহে ডিলিং ৰিগত বা ৱৰ্ক অভাৰ ৰিগত কাম কৰিব পাৰিব, কাৰণ আপোনাৰ বয়সো হৈ যায়। আৰু যিবিলাক কষ্টকৰ কাম আমিতো সদায় আমাৰ দেহাটোতো বডিটো সদায় একে হৈ নাথাকে। আমি সকলোৱে এদিন বুঢ়া হ'ম, সকলোৱে আমাৰ বল বুকু কমিব। তো তেনেকুৱা ধৰণৰ আপুনি যদি বহু পইচা কমাম বুলি ভাবিছে তেতিয়াহ'লে আপুনি এটা প্ৰাইভেট ৰিগত জইন কৰক, আৰু প্ৰাইভেট ৰিগত জইন কৰি ওপৰ খাপলৈ যাবলৈ চেষ্টা কৰক, আৰু তেতিয়া আপুনি বহুত পইচা পাব, বডিটো মানে শৰীৰটো অলপ ৰেষ্ট পাব। তো এইখিনি আৰু ইয়াতে কওঁতে যদি মোৰ কিবা ভুল হৈছে আপোনালোকে কমেণ্ট কৰি জনাই দিব এইটো আপুনি ভুল কৰিছে বুলি। তো ইমানখিনি আৰু আপোনালোকে এনেধৰণে কমেণ্টবিলাক কৰি গৈ থাকিব, মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে ৰিপ্লাইবিলাক বুজাবলৈ চেষ্টা কৰি গৈ থাকিম। তো লগ পাম অন্য এটা ভিডিঅ'ত। জয় অসম।